আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে হৰপ্পা সভ্যতাৰ আনটো নাম কি? উত্তৰ সিন্ধু উপত্যকাৰ সভ্যতা। নেক্সট কুৱেশ্যন, আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব 2000 চনৰ পৰা 1500 চনৰ মাজত। নেক্সট কুৱেশ্যন, আৰ্যসকলে প্ৰৱৰ্তন কৰা সমাজৰ 4টা শ্ৰেণী কি কি? উত্তৰ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। নেক্সট কুৱেশ্যন, মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ ৰজা বিম্বিসাৰ। নেক্সট কুৱেশ্যন, চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া মগধৰ শাসনভাৰ গ্ৰহণ কৰে? উত্তৰ খ্ৰীষ্টপূৰ্ব 321 চনত। নেক্সট কুৱেশ্যন, আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ কোন দেশৰ লোক আছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব 327 চনত ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ মেচিডোনিয়াৰ লোক আছিল। নেক্সট কুৱেশ্যন, শ্ৰেষ্ঠ মৌৰ্য ৰজা হিচাপে কাক স্বীকৃতি দিয়া হৈছিল? উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্যক। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ প্ৰথমজন ঐতিহাসিক সম্ৰাট হিচাপে কোনজন প্ৰাচীন ভাৰতৰ ৰজাক বিবেচনা কৰা হয়? উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্যক। নেক্সট কুৱেশ্যন, চাণক্যক চন্দ্ৰগুপ্ত মৌৰ্যৰ গুৰু হিচাপে বিবেচনা কৰা হয়। চাণক্যই প্ৰণয়ন কৰা বিখ্যাত গ্ৰন্থখনৰ নাম কি? উত্তৰ অৰ্থশাস্ত্ৰ। নেক্সট কুৱেশ্যন, চন্দ্ৰগুপ্তৰ ৰাজসভা ভ্ৰমণ কৰা গ্ৰীক ৰাষ্ট্ৰদূতজনৰ নাম কি? উত্তৰ মেগান্থেনিছ। নেক্সট কুৱেশ্যন, অশোকে কেতিয়া কলিংগ আক্ৰমণ কৰিছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব 261 চনত। নেক্সট কুৱেশ্যন, কলিংগ যুদ্ধই অশোকক বৌদ্ধ ধৰ্মৰ প্ৰতি অনুপ্ৰাণিত কৰিছিল। কোনজন ব্যক্তিয়ে অশোকক বৌদ্ধ ধৰ্মত অন্তৰ্ভুক্ত কৰিছিল? উত্তৰ উপগুপ্তই। নেক্সট কুৱেশ্যন, গুপ্ত বংশৰ শাসনকালত মগধৰ ৰাজধানী কি আছিল? উত্তৰ পাটলিপুত্ৰ। নেক্সট কুৱেশ্যন, মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যন, অশোকৰ শিলালিপি আৰু তাম্ৰলিপি ভাৰতবৰ্ষৰ 45খন ঠাইত পোৱা গৈছে। এই শিলালিপিবোৰ কি ভাষাত লিখা হৈছে? উত্তৰ প্ৰাকৃত ভাষাত। নেক্সট কুৱেশ্যন, কোন ৰাজবংশই শকাব্দৰ প্ৰচলন কৰিছিল? উত্তৰ কনিষ্কই। নেক্সট কুৱেশ্যন, কনিষ্ক কোনটো বংশৰ লোক আছিল? উত্তৰ কুষাণ বংশৰ লোক আছিল। নেক্সট কুৱেশ্যন, সামৰিক অভিযানকাৰী আৰু বিজেতা হিচাপে খ্যাত গুপ্ত বংশৰ ৰজাজনৰ নাম কি? উত্তৰ সমুদ্ৰগুপ্ত। নেক্সট কুৱেশ্যন, ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? উত্তৰ সমুদ্ৰগুপ্তক। নেক্সট কুৱেশ্যন, ভাৰত বুৰঞ্জীত কোনটো যুগক সোণালী যুগ আখ্যা দিয়া হয়? উত্তৰ গুপ্ত যুগক। নেক্সট কুৱেশ্যন, গুপ্ত যুগৰ বিখ্যাত গুহা চিত্ৰৰ নাম কি? উত্তৰ অজন্তা গুহা চিত্ৰ। নেক্সট কুৱেশ্যন,
ভাৰতবৰ্ষৰ প্ৰাচীনতম ৰাজবংশটো কি? উত্তৰ মৌৰ্য বংশ। নেক্সট কুৱেশ্যন, বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল? উত্তৰ দ্বিতীয় চন্দ্ৰগুপ্তই। নেক্সট কুৱেশ্যন, চীন দেশৰ কোনজন পৰিব্ৰাজকে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল? উত্তৰ হিউৱেন চাঙে। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন প্ৰাচীন বিশ্ববিদ্যালয়ক বিশ্বৰ প্ৰথম আৱাসিক আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় হিচাপে বিবেচনা কৰা হয়? উত্তৰ নালন্দা বিশ্ববিদ্যালয়ক। নেক্সট কুৱেশ্যন, ভাৰত বুৰঞ্জীত কোনটো যুগক হিন্দু নৱজাগৰণ বুলি কোৱা হয়? উত্তৰ গুপ্ত যুগক। নেক্সট কুৱেশ্যন, ইংলেণ্ডলৈ গৈ সম্ৰাটৰ মোকৰ্দমাৰ হৈ ওকালতি কৰা কাৰণে দিল্লীৰ মোগল সম্ৰাটে ৰাজা ৰামমোহন ৰায়ক এটি পুৰস্কাৰ দিছিল। পুৰস্কাৰটো কি আছিল? উত্তৰ তেওঁক ৰাজা উপাধি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, পল্লৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ সিমহা বিষ্ণু। নেক্সট কুৱেশ্যন, পাল বংশৰ প্ৰতিষ্ঠাপকৰ নাম কি? পাল ৰজাসকলে ৰাজধানী প্ৰতিষ্ঠা কৰা ঠাইখনৰ নাম কি? উত্তৰ ৰজা গোপাল আছিল পাল বংশৰ প্ৰতিষ্ঠাপক আৰু তেওঁ ৰাজধানী মুদগাগিৰিত প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, কোন চনত গৌতম বুদ্ধৰ মৃত্যু হৈছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব 487 চনত। নেক্সট কুৱেশ্যন, মহামতি আকবৰৰ ৰাজত্বকালত কোনে পাৰ্চী ভাষাক মোগল সাম্ৰাজ্যৰ শাসকীয় ভাষা হিচাপে ঘোষণা কৰিছিল? উত্তৰ ৰাজা তদৰমলে। নেক্সট কুৱেশ্যন, ভাৰতত কেতিয়া বিক্ৰমী যুগ আৰম্ভ হয়? উত্তৰ খ্ৰীষ্টপূৰ্ব 58 চনত। নেক্সট কুৱেশ্যন, কোন শতিকাত সমুদ্ৰগুপ্তই ৰাজত্ব কৰিছিল? উত্তৰ চতুৰ্থ শতিকাত। নেক্সট কুৱেশ্যন, কোনটো বংশৰ ৰাজত্বকালত ভাৰতত পোনপ্ৰথমবাৰৰ বাবে সোণৰ মুদ্ৰাৰ প্ৰচলন হয়? উত্তৰ গুপ্ত বংশৰ ৰাজত্বকালত। নেক্সট কুৱেশ্যন, চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল? উত্তৰ চেলিউকছক। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধই সৰ্বপ্ৰথম ধৰ্মোপদেশমূলক বক্তৃতা ক'ত প্ৰদান কৰিছিল? উত্তৰ সাৰনাথত। নেক্সট কুৱেশ্যন, সিন্ধু উপত্যকাৰ সভ্যতা ধ্বংস হোৱাৰ প্ৰধান কাৰণ কি আছিল? উত্তৰ বানপানী আৰু ধুমুহা। নেক্সট কুৱেশ্যন, হিন্দ শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে? উত্তৰ সিন্ধু নদীৰ পৰা উৎপত্তি হৈছে। নেক্সট কুৱেশ্যন, দেৱনাগৰী লিপিৰ ব্যৱহাৰ কৰা ভাৰতৰ চৰকাৰী ভাষা কেইটা কি কি? উত্তৰ বড়ো, ডগৰী, হিন্দী, কংকণী, মাৰাঠী, নেপালী আৰু সংস্কৃত। নেক্সট কুৱেশ্যন, ভাৰতীয় ইতিহাসত কোনজন শাসকক অমিত্ৰঘাত অৰ্থাৎ শত্ৰুনিধক হিচাপে জনা যায়? উত্তৰ বিন্দুচাৰক। নেক্সট কুৱেশ্যন, মহেঞ্জোদাৰো ক'ত অৱস্থিত? উত্তৰ সিন্ধু প্ৰদেশ, পাকিস্তানত অৱস্থিত। নেক্সট কুৱেশ্যন, গুপ্ত বংশৰ শাসনকালত কোন ধৰ্মই অধিক প্ৰভাৱ
বিস্তাৰ কৰিছিল? উত্তৰ হিন্দু ধৰ্মই। নেক্সট কুৱেশ্যন, গুপ্ত বংশৰ শাসনৰ সময়ত কোনটো বিদেশী গোষ্ঠীয়ে ভাৰত আক্ৰমণ কৰিছিল? উত্তৰ হুন গোষ্ঠীৰ লোকসকলে আক্ৰমণ কৰিছিল।